মুহূৰ্তত মই উপস্থিত আছোঁ নতুনকৈ নিৰ্মাণ হোৱা যোগীঘোপাৰ যি 4 লেনযুক্ত পথত আৰু 4 লেনযুক্ত পথৰ যি দুৰৱস্থা মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব কিদৰে বৰষুণত এইদৰে খহি পৰিছে নতুনকৈ নিৰ্মাণ হোৱা এই 4 লেনযুক্তৰ পথটো মোৰ RSB কোম্পানী এই বহিৰাগত কোম্পানী এটা এই পথটো নিৰ্মাণ কৰিছিল আৰু এই পথটো নিৰ্মাণ কৰাৰ পিছতে যেতিয়াই এজাক বৰষুণ পৰে আৰু তেতিয়াই এইদৰে পথটো খহি পৰি গৈছে এক কথাত ক'ব লাগিব যে অতি নিম্নমানৰ যে ইয়াত কাম হৈছে তাৰে এক প্ৰমাণ মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাই আছে কিদৰে এজাক বৰষুণতে এইদৰে মাটি খহি পৰি গৈছে আচলতে ক'ব লাগিব যে NHDCL নামৰ যি আণ্ডাৰত যি বহিৰাগত কোম্পানী RSB এই পথটো 4 লেনযুক্ত পথটো নিৰ্মাণ কৰিছিল যে বঙাইগাঁও জিলাৰ টুলুঙিয়াৰ পৰা যোগীঘোপালৈ এই পথটো আৰু এই পথটো এইদৰে খহি যোৱাত এক প্ৰকাৰ আচলতে ক'ব লাগিব যে এই কামত যে কিছু দুৰ্নীতি হৈছে মোৰ লগত এজন লোক আছে তেওঁৰ পৰা জানিম কি ক'ব 4 লেনযুক্ত পথত যিটো বৰষুণ পৰাৰ লগে লগে খহি গৈছে কি ক'ব খহি গৈছে মানে এতিয়া চাওক আপোনালোকৰ কেমেৰামেনক দেখুৱাওক ইয়াৰে প্ৰপৰ্শন কি দিছে এইটো যে বনাইছে ইয়াৰে মাটিৰ ওপৰত থিকনেছ কিমান দিছে মছলা তাৰ ওপৰত ভিটামিন কিমান দিছে আপোনালোকে চাওক এইটো জাষ্ট কামটো কৰি বিল লোৱাৰ ধান্দা এই RSB কোম্পানীটোৰ ইয়াত বাদে অইন একো নহয় ইয়াতে যে প্লাষ্টাৰ দিছে গাইনবাৰৰ দৰে এইটোও ভাঙি গৈছে বেৰিকেডটো সেইটোও ভাঙি গৈছে গতিকে একেবাৰে নিম্নমানৰ 4 ৱেষ্ট এনেকুৱা আমি কেতিয়াও দেখা নাই আমি অল অভাৰ ইণ্ডিয়াত 4 ৱেষ্ট 4 লেন এনেকৈ যে বনায় আমি কেতিয়াও দেখা নাই আৰু এটা বছৰ নহওঁতে যে ভাঙি খহি যায় এইবাৰে প্ৰথম দেখিলোঁ ইমানখিনি আৰু কি ক'ম NHDCL যি তাৰ আণ্ডাৰত যিহেতু পৰিছে RSB কোম্পানী অতি নিম্নমানৰ তেওঁলোকৰ তদন্ত কৰিব লাগিছিল পূৰ্বতো হৈছিল ইয়াৰ জগৰীয়া ইয়াৰে ইনস্পেকশ্যনৰ দায়িত্বত NHIDCL নামৰ সংস্থাটো আছে যিটো কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ মানুহক আজিলৈকে দেখা পোৱা নাই আমি গতিকে RSBয়ে কি কাম কৰি গৈছে ঠিকাদাৰ গোষ্ঠীয়ে নাজানো RSBয়েতো হৈ আছে ক'ত আছে নাজানো RSBৰ একো আমি পৰিলক্ষিত হোৱা নাই তেওঁলোকৰ কোনো ডিউটি কৰা দেখা পোৱা নাই তেওঁলোকৰ ইঞ্জিনিয়াৰ্ছ বা তেওঁলোকৰ বিষয়ববীয়াক আমি দেখা পোৱা নাই RSB সৰি ইয়াৰ আগতো খহি গৈছিল ৰাস্তাটা কিন্তু এই তদন্ত কৰিবলৈ এতিয়ালৈকে কোনো অহা নাই হয় ইয়াৰ আগতো খহি গৈছিল তেওঁলোকে জৰাতালি মাৰি তেওঁলোকে যি হওক তেওঁলোকে ঢাকি থয় তেওঁলোকে RSB কোম্পানীয়ে মানে ধৰক 5 বছৰৰ মেইনটেনেন্স থাকে 5 বছৰৰ মেইনটেনেন্সটো তেওঁলোকে যেনে তেনে কটাই পইচাখিনি তেওঁলোকে ল'ব এইটো ধান্দা আৰু বেলেগ আপুনি কি ক'ব চৰকাৰে চকু দিব লাগে নিশ্চয় চৰকাৰে এই আমাৰ যে 4 লেন হৈ আছে ইয়াত যে NHIDCL কেন্দ্ৰীয় চৰকাৰৰ যে সংস্থা আছে আমাৰ অসম চৰকাৰৰ নিশ্চয় ইয়াত চকু দিয়া মানুহ আছে নিশ্চয় জিলা প্ৰশাসনেই হওক বা অইন কোনোবাই হওক বা আমাৰ যোন ইনচাৰ্জ মিনিষ্টাৰ আছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বা যোনেই হওক মই নাজানো কোন আছে তেওঁলোকে চাব লাগে চালেহে আমাৰ উপকাৰ হ'ব নহ'লেতো এইটো খহি গ'ল আমি কেনেকৈ বেনিফিটেড হ'ম আমিতো বেনিফিটেড নহ'ম নহয় এইটো খহি গ'ল আৰু যদি আজি এখন অভাৰলোডেড ট্ৰাক এনেকৈ নামিলহেঁতেন এই ভঙাৰ আগে সেইখনতো পৰি গ'লহেঁতেন ক'ৰবাত চিটকি গ'লহেঁতেন তেতিয়াতো বৰ ৰিক্সৰ কথা নহয় এই আমি এই লিং ৰডটো আমি কেনেকৈ ব্যৱহাৰ কৰিম কেনেকৈ ভেহিকেল লৈ যাম আমি লোডেড হওক আনলোডেড হওক কেনেকৈ যাম আমি আমাৰতো বৰ চিন্তাৰ বিষয় হৈছে এইটো হোৱা আৰু নোহোৱা একেই হ'ল বৰং হৈহে আমাৰ কৃত্ৰিম বানপানীৰ সমস্যা হ'ল আজি এই আমাৰ যিটো VOP আছে ভেহিকেল আণ্ডাৰপাছ এইটোৰ মানে এইটো পুখুৰী সদৃশ এইটো পুখুৰী সদৃশ পানীৰে পানী যোৱাৰ ব্যৱস্থা নাই তাৰ ওপৰতে পানী সেইদিনা অলপমান এটা পাৰ্ট তেওঁলোকে ঢালাই কৰিছে অলপমান এই 4 ইঞ্চিমান দিছে আৰু বাকীটো দিয়াই নাই বাকীটো হয়তো বৰষুণৰ কাৰণে দিব পৰা নাই কিন্তু ইমান হেমাহি ইমান দিনেহে দিলে অলপমান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ